students. Today we are going to learn about degrees of comparison. ছাত্ৰ-ছাত্ৰী সকল আজি এই ভিডিঅ'টিৰ যোগেদি ইংলিছ গ্ৰামাৰৰ এটি টপিক degrees of comparison ইয়াৰ টাইপস আৰু ইয়াৰ ৰুলছৰ বিষয়ে আমি কিছু কথা জনাৰ প্ৰয়াস কৰিম। degrees of comparison এই টপিকটো লৈ আগবঢ়াৰ আগে আমি জানি ল'ব লাগিব what is adjective. Adjective nu ki? An adjective is a word which describes or gives more information about a noun or pronoun. Adjective hoise eta word ji noun ba pronounor bishoye amak bornona kore ba kisu information die. ইয়াক আমি আৰু অকনমান সহজকৈ বুজি লওঁ। তোমালোকে অসমীয়া ব্যাকৰণত এডজেক্টিভৰ বিষয়ে পাইছা। অসমীয়াত এডজেক্টিভক কোৱা হয় বিশেষণ পদ। বিশেষণ পদৰ বিষয়ে নিশ্চয় জানা। যিবিলাক ৱৰ্ডে নাউন, প্ৰনাউন আদি আন পদৰ ভাল, বেয়া, দুখ, গুণ, আকাৰ, অৱস্থা, পৰিমাণ আদি বুজায় সেইবোৰ ৱৰ্ডক এডজেক্টিভ বোলে। অৰ্থাৎ যিবিলাক শব্দই নাউন মানে বিশেষ্য পদ, নাম বুজোৱা পদবিলাকক কি বুলি কোৱা হয় বিশেষ্য পদ। প্ৰনাউন নাউনৰ সলনি ব্যৱহাৰ হোৱা পদবিলাকক কোৱা হয় প্ৰনাউন বা অসমীয়াত কোৱা হয় সৰ্বনাম। আদি পদবিলাকৰ কি বুজায় ভাল, বেয়া, দুখ, গুণ, আকাৰ, অৱস্থা, পৰিমাণ ইত্যাদি বুজায়। সেই ৱৰ্ডবিলাককে ইংৰাজীত কোৱা হয় এডজেক্টিভ। ইয়াত তোমালোকে কিছুমান ইংলিছ এডজেক্টিভ ৱৰ্ড দেখিবলৈ পাবা। দুখ বুজোৱা এডজেক্টিভ angry, cruel মানে নিষ্ঠুৰ, ferocious হিংস্ৰ, nasty অতি বেয়া, bad বেয়া, jealous যিসকলে ঈৰ্ষা কৰে তেওঁলোকক কি বুলি কোৱা হয় jealous, wicked অতি দুষ্ট বা বদমাছ। গুণ বুজোৱা adjective sweet, white, beautiful, honest, good, gentle। পৰিমাণ বুজোৱা adjective word আছে many, much, few, little, some, any। অৱস্থা বুজোৱা pleasant, ill, happy, rich, poor, unhappy। সংখ্যা বুজোৱা adjective হ'ল 1, 2, 3, 100, 1000 etc। ইয়াত মাত্ৰ কেইটামান adjective word হে দিয়া হৈছে। তোমালোকে ইংলিছ গ্ৰামাৰৰ adjective টপিকটো উলিয়াই লৈ তাৰ পৰা adjectiveৰ বিষয়ে ভালদৰে পঢ়িবা। Adjectiveৰ চাৰিটা টাইপস আছে। ফাৰ্স্টটো হৈছে adjective of quality, second one is adjective of quantity, third one is descriptive adjective and fourth one is indicating adjective or pronominal adjective। এই চাৰিটা ভাগৰ বিষয়ে সুন্দৰকৈ পঢ়িবা, সূত্ৰ কেইটা বুজি কোনটো টাইপছত কোন কেইটা adjective পৰে সেই বিষয়ে শিকিব পাৰিবা। এতিয়া ইয়াত যে দিয়া হৈছে adjective কেইটা, এই adjective কেইটাও কিন্তু adjectiveৰ যি চাৰিটা টাইপস আছে তাৰে কোনোবা নহয় কোনোবা এটাৰ অন্তৰ্গত। কেইটামান এক্সাম্পল আমি চাই লওঁ। বিভা ইজ এ গুড গাৰ্ল, বিভা এজনী ভাল ছোৱালী। দিছ ইজ এ স্মল হাউচ, এইটো এটা সৰু ঘৰ। অকন ইজ ৰিচ, অকন ধনী। আই হেভ 2 pens, মোৰ দুটা কলম আছে। এই সেন্টেন্স কেইটাত প্ৰথমটোত বিভাৰ গুণৰ বিষয়ে কোৱা হৈছে ভাল গুণ। গতিকে গুড যিটো ৱৰ্ডে ভাল বুজাইছে এইটো হৈছে এডজেক্টিভ। সেকেন্ড সেন্টেন্সটোত আকৌ ঘৰটোৰ বিষয়ে এটা বৰ্ণনা দিছে। ঘৰটোৰ কেনেকুৱা আকাৰৰ আছিলে, ঘৰটো সৰু আকাৰৰ আছিলে। আকৌ থাৰ্ড সেন্টেন্সটোত অকন কেনেকুৱা অৱস্থাৰ, অকন ইজ ৰিচ, অকন ধনী। গতিকে ইয়াতে ৰিচটো হ'ল এডজেক্টিভ। আকৌ ফৰ্থ সেন্টেন্সটোত পেন্স কলমৰ সংখ্যা বুজাইছে, কলম কেইটা আছিল দুটা। গতিকে ইয়াত টু হ'ল এডজেক্টিভ। এতিয়া আমাৰ মূল টপিকটোলৈ আগবাঢ়িছোঁ। আমাৰ মূল টপিকটো কি আছিল ডিগ্ৰীজ অফ কম্পেৰিজন। হোৱাট ইজ ডিগ্ৰীজ অফ কম্পেৰিজন? এডজেক্টিভক কেতিয়াবা তুলনামূলকভাৱে ব্যৱহাৰ কৰিব লগা হয়। তুলনাৰ ক্ষেত্ৰত যেতিয়া এডজেক্টিভৰ ৰূপ সলনি হয় তেতিয়া তাক ডিগ্ৰীজ অফ কম্পেৰিজন বোলা হয়। এটা এক্সাম্পলৰ যোগেদি আমি
এই সূত্ৰটো বুজিবলৈ চেষ্টা কৰিম সীমা ইজ এ গুড গাৰ্ল সীমা এজনী ভাল ছোৱালী ইয়াত সীমা কাৰো লগত তুলনা কৰা হোৱা নাই কেৱল সীমাৰ কথাই কোৱা হৈছে যে সীমা এজনী ভাল ছোৱালী কেতিয়াবা হয়তো আমাৰ এনেকুৱা হ'ব পাৰে যে সীমা অইন এজনী ছোৱালীতকৈ ভাল বা বহুতো ছোৱালীৰ মাজত ভাল তেনে ধৰণৰ তুলনা কৰিব লগা হ'ব পাৰে তেনে ক্ষেত্ৰত কি হয় যেটো ইয়াত এডজেক্টিভ আছে ধৰা ইয়াতে আমাৰ এডজেক্টিভটো কি আছিল গুড এই গুডৰ ৰূপটো সলনি হৈ যাব দুটাৰ লগত তুলনা কৰিলেও ইয়াৰ ৰূপ সলনি হ'ব বহুতৰ লগত তুলনা কৰিলেও ইয়াৰ ৰূপটো সলনি হৈ যাব আৰু তুলনা কৰোতে যেতিয়া এডজেক্টিভৰ ৰূপ সলনি হৈ যায় তাকে কোৱা হয় ডিগ্ৰীজ অফ কম্পেৰিজন There are 3 types of degrees of comparison. Degrees of comparison তিনি প্ৰকাৰৰ আছে First one is positive degree, second one is comparative degree and last one is superlative degree. Positive degree কাৰো লগত তুলনা নকৰাকৈ এডজেক্টিভৰ ব্যৱহাৰ হলে তাক এডজেক্টিভৰ পজিটিভ ডিগ্ৰী বোলা হয় পজিটিভ ডিগ্ৰীত কাৰো লগত তুলনা নহয় কেৱল এডজেক্টিভটোৱে কি কৰে নাউন বা প্ৰনাউনৰ এটা সিম্পল বৰ্ণনা কৰে বা এটা ইনফৰমেশন দিয়ে ইয়াত আমি এটা এক্সাম্পল চাওঁ কি আছে বিশাল ইজ এ টল বয় বিশাল এটা ওখ ল'ৰা এই সেন্টেন্সটোত বিশালৰ বিষয়ে কেৱল এটা বৰ্ণনাহে দিছে যে বিশাল এটা ওখ ল'ৰা কম্পেৰেটিভ ডিগ্ৰী যেতিয়া দুটাৰ লগত তুলনা এটাৰ শ্ৰেষ্ঠতা দেখুৱা হয় তেতিয়া এডজেক্টিভৰ কম্পেৰেটিভ ডিগ্ৰী হয় এক্সাম্পল ফৰ নয়নমণি ইজ টলাৰ দেন বিশাল নয়নমণি বিশালতকৈ ওখ এই সেন্টেন্সটোত দুটা ল'ৰা নয়নমণি আৰু বিশাল ইহত দুয়োটাৰ মাজত কি কৰা হৈছে এটা তুলনা কৰা হৈছে যেতিয়া দুটাৰ মাজত তুলনা কৰা হ'ব তেতিয়া তাক কোৱা হয় কম্পেৰেটিভ ডিগ্ৰী আৰু যেতিয়া কম্পেৰেটিভ ডিগ্ৰী হ'ল আগতে আমি টল পাইছিলো ইয়াতে টল এডজেক্টিভটোৰ ৰূপ সলনি হৈ কি হৈ গ'ল টলাৰ সুপাৰলেটিভ ডিগ্ৰী বহুতৰ লগত হোৱা তুলনাত এটাৰ উৎকৃষ্ট বা নিকৃষ্ট দেখুৱালে এডজেক্টিভৰ সুপাৰলেটিভ ডিগ্ৰী হয় এক্সাম্পল জুটিলাল ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ জুটিলাল শ্ৰেণীটোৰ আটাইতকৈ ওখ ল'ৰা এই সেন্টেন্সটোত কি কৰা হৈছে জুটিলালক শ্ৰেণীটোৰ আটাইকেইজন ল'ৰাৰ মাজত এটা তুলনা কৰি দেখুৱা হৈছে যেতিয়া বহুতৰ লগত তুলনা কৰা হয় তেতিয়া তাত সুপাৰলেটিভ ডিগ্ৰী হয় এতিয়া আমি এক্সাম্পল কেইটা আকৌ একেলগে চাই ভালদৰে ইয়াক বুজিবৰ চেষ্টা কৰিম পজিটিভ ডিগ্ৰীত আমি এক্সাম্পলটো কি পাইছিলো বিশাল ইজ এ টল বয় কম্পেৰেটিভ ডিগ্ৰী য'ত দুটাৰ মাজত তুলনা কৰা হৈছিল তাত পাইছিলো নয়নমণি ইজ টলাৰ দেন বিশাল আৰু সুপাৰলেটিভ ডিগ্ৰী য'ত বহুতৰ লগত তুলনা কৰা হৈছিল তাত আমি পাইছিলো জুটিলাল ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ ফাৰ্ষ্ট সেন্টেন্সটোত য'ত একো তুলনা কৰা হোৱা নাই তাত এডজেক্টিভটো টল আছিল আৰু যেতিয়া কম্পেৰেটিভ কৰা হ'ল তাত এডজেক্টিভৰ ৰূপ সলনি হৈ কি হ'ল টলাৰ আৰু এডজেক্টিভৰ পিছপিনে এটা দেন ব্যৱহাৰ কৰা হৈছে আকৌ সুপাৰলেটিভ ডিগ্ৰীত কি হ'ল টল এডজেক্টিভটোৰ ৰূপ সলনি হৈ টলেষ্ট হ'ল আৰু এডজেক্টিভৰ আগত এটা দা ব্যৱহাৰ হৈছে তোমালোকে মনত ৰাখিবা কম্পেৰেটিভ ডিগ্ৰীত এডজেক্টিভৰ পিছত এটা দেন ব্যৱহাৰ কৰা হয় আৰু সুপাৰলেটিভ ডিগ্ৰীত এডজেক্টিভৰ আগত দা ব্যৱহাৰ কৰা হয় এডজেক্টিভক পজিটিভ ডিগ্ৰীৰ পৰা কম্পেৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ নিয়াৰ ক্ষেত্ৰত কেইটামান নিয়ম আছে ফাৰ্ষ্ট নিয়মটো হ'ল এটা সিলেবল থকা শব্দবোৰৰ পিছত er যোগ দি কম্পেৰেটিভ আৰু est যোগ দি সুপাৰলেটিভ ডিগ্ৰী কৰা হয় ইয়াত তোমালোকে দেখিবা কেইটামান এটা সিলেবল থকা ওয়াৰ্ড দিয়া হৈছে টল টলটো এটা সিলেবল আছে গতিকে ইয়াৰ পিছত আমি er যোগ দি ইয়াক কম্পেৰেটিভ আৰু est যোগ দি আমি কি কৰিব পাৰিম সুপাৰলেটিভ ইয়াতে চাওঁ আহাচোন টল টলাৰ টলেষ্ট ব্ৰেভ ব্ৰেভাৰ ব্ৰেভেষ্ট বিগ বিগাৰ বিগেষ্ট হট হটাৰ হটেষ্ট সেকেন্ড ৰুলটো হ'ল শব্দৰ শেষত ই থাকিলে
কম্পেৰেটিভ কৰোঁতে ইৰ শেষত আৰ আৰু সুপাৰলেটিভ কৰোঁতে ইৰ শেষত কি দিব লাগিব st যোগ দিব লাগিব এটা উদাহৰণ চাও এবল এডজেক্টিভটো চোৱা তাত ওয়াৰ্ডটোৰ শেষত কি আছে ই এটা আছে গতিকে যেতিয়া ই থাকিব তেতিয়া তাৰ লগত আমি কি দিব লাগিব কম্পেৰেটিভত আৰ আৰু যেতিয়া আমি এক সুপাৰলেটিভ কৰিম তেতিয়া তাতে কি দিব লাগিব st এবল এবলাৰ এবলেষ্ট ব্ৰেভ ব্ৰেভাৰ ব্ৰেভেষ্ট লাৰ্জ লাৰ্জাৰ লাৰ্জেষ্ট লেট লেটাৰ লেটেষ্ট থাৰ্ড ৰুলটো হ'ল শব্দৰ শেষত y থাকিলে y ঠাইত I বহে আৰু er যোগ কৰি তাক আমি কম্পেৰেটিভ আৰু est যোগ কৰি আমি তাক কি কৰিব পাৰিম সুপাৰলেটিভ কৰিব পাৰিম ফাৰ্স্ট যেটো এডজেক্টিভ আছে চোৱা dry 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 এডজেক্টিভটোৰ শেষত কি আছে y এতিয়া এই y ঠাইত আমি যেতিয়া কম্পেৰেটিভ কৰিম তেতিয়া আমি y ঠাইত কি দিব লাগিব I আৰু তাৰ পিছত এটা er যোগ কৰিব লাগিব আকৌ সুপাৰলেটিভত কি কৰিব লাগিব y ঠাইত I টো লাগিবই আৰু এটা st যোগ কৰিব লাগিব est যোগ কৰিব লাগিব এতিয়া আমি চাও আহাচোন কি আছে ইয়াতে dry drier driest happy happier happiest angry angrier angriest busy busier busiest dirty dirtier dirtiest heavy heavier heaviest fourth rule to হল কিছুমান এডজেক্টিভ আছে তাত কিন্তু কোনো ধৰণৰ নিয়ম নাথাকে তেনেকুৱা কিছুমান এডজেক্টিভ হল good bad for late old near much good ই কম্পেৰেটিভত হয় better আৰু সুপাৰলেটিভত হয় best bad worse worst শেষৰ যেটো নিয়ম আছে হেতু হল যে দুটা বা তাতকৈ যদি অধিক সিলেবল থকা ওয়াৰ্ড হয় তেতিয়া হলে কম্পেৰেটিভ কৰোতে আমি সেই ওয়াৰ্ডটোৰ আগত মোৰ আৰু সুপাৰলেটিভ কৰোতে ওয়াৰ্ডটোৰ আগত আমি most লগাব লাগিব ইয়াতে কেইটামান এডজেক্টিভ দিয়া আছে চোৱাচোন এক্টিভ এক্টিভ এই এডজেক্টিভটোত দুটা সিলেবল আছে দুটা বা তাতকৈ অধিক হ'ব লাগিব তেতিয়া কি হ'ব দুটা আছে যেহেতু গতিকে কম্পেৰেটিভত এডজেক্টিভটোৰ আগত এটা more যোগ কৰা হৈছে more active আকৌ সুপাৰলেটিভত কি কৰা হৈছে most active next এডজেক্টিভটো হ'ল attractive কেইটা সিলেবল আছে আমাৰ ইয়াত সিলেবল আছে তিনিটা গতিকে কম্পেৰেটিভ কৰোতে হ'ব more attractive সুপাৰলেটিভ কৰোতে হ'ব most attractive beautiful beautiful এই ওয়াৰ্ডটোত কেইটা সিলেবল আছে তিনিটা ইয়াক যেতিয়া আমি কম্পেৰেটিভ কৰিম তেতিয়া ইয়াৰ আগত more আৰু সুপাৰলেটিভ কৰোতে ইয়াৰ আগত most ব্যৱহাৰ কৰিব লাগিব আকৌ ডিফিকাল্ট ওয়াৰ্ডটোত তিনিটা সিলেবল আছে more difficult most difficult handsome দুটা সিলেবল আছে more handsome most handsome intelligence ইয়াত চাৰিটা সিলেবল আছে more intelligence most intelligence students ইয়াত কেইটামান এক্সাৰসাইজ দিয়া হৈছে এই সেন্টেন্স কেইটা তোমালোকে প্ৰথমতে এডজেক্টিভ কেইটা বাছি উলিয়াবা আৰু তাৰ পিছত সেই এডজেক্টিভটো কোনটো ডিগ্ৰীৰ ভিতৰত পৰিছে পজিটিভ নে কম্পেৰেটিভ নে সুপাৰলেটিভ তাক তোমালোকে বিচাৰি উলিয়াবা মই আশা ৰাখিছো তোমালোকে ভিডিওটি চাই কিছু পৰিমাণে হলেও ডিগ্ৰীজ অফ কম্পেৰিজনৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছা থ্যাংক ইউ